নাম অ'নে আমি পাছত হয়তো সলনি কৰিব পাৰোঁ এতিয়া অ'নে কিয় বেলেগ সুধিব পাৰে বহুতে কাৰণ এতিয়া মাৰ্কেটত বহুত আছে ChatGPT আছে গ্ৰক আছে কোপাইলট আছে কিন্তু আমাৰ এইটো কেলে বেলেগ আমাৰ এইটো কেলে সকলোৱে চাওক আজি মোবাইল ফোনটো হওক কিবা হওক সকলোৱে যে ইংৰাজী জানিব তেনে কথা নহয় আজি ইংৰাজী যে জানিবই লাগিব সেইটো ওপৰত কথা নহয় গতিকে বহুতে নাজানিব পাৰে আৰু যিসকল মই বুজো টেকন'লজি সকলো অসমীয়া ভাৰতৰে সকলোতে হওক গতিকে সেই অসমীয়া দ্বাৰা যি প্ৰশ্নটোকে হওক ছাত্ৰ ছাত্ৰী সহায় কৰক আমি তিনিজনে কমে মনদীপ গগৈ জ্ঞানদীপ গগৈ আৰু মই পিয়ানুষ হাজৰিকা আমি কামটো কৰি আছোঁ আৰু তেওঁলোকে দিনে ৰাতি আমি কামটো কৰি আছোঁ ৰাতি গতিকে সম্ভৱৰ দ্বাৰা আমি তেতিয়া চেষ্টা কৰিম যে আমি অসমখন তথা ভাৰতক আমি ৰিপ্ৰেজেণ্ট কৰিম আৰু যিহেতু অসমত বা চাওক আজি ভাৰততে ভাৰত এটা ৰিপ্ৰেজেণ্ট কৰা আছে চাওক আজি এটা মিমে চলি আছে চাওক বোলে চাইনাত আমেৰিকাত আছে ChatGPT চাইনাত আছে ডিপছিক কিন্তু ইণ্ডিয়াত একো নাই বুলি কয় আৰু ইণ্ডিয়াত বোলে এইটো আষ্ট্ৰটক আছে বুলি কয় যোনটো আষ্ট্ৰটক যে হেৰি কৰে এইটো আছে বুলি নি মানে এটা ফেঙুচালি কৰাৰ নিচিনা কৰে কিন্তু আমাৰ গভৰ্ণমেণ্টেও ইয়াৰ ওপৰত কাম কৰি আছে সেইকাৰণে ধন্যবাদ জনাইছোঁ তেওঁলোকে সকলোৱে কাম কৰি আছে গতিকে আমি আশা কৰিম আৰু চাওক আমাৰ বস্তুটো এতিয়া আমাৰ টেকন'লজিটো হ'ল আমাৰ চাওক আজি আমাৰ ইণ্ডিয়াত আমাৰ বিলিয়ন মানুহ নাই বুলি ক'ব নোৱাৰোঁ চাওক আজি আমাৰ নাছা হওক আজি হেৰি হওক মাইক্ৰ'ছফ্ট যিমান হওক আমাৰ ইণ্ডিয়া মানুহে ভৰি পৰি আছে কিন্তু আমাৰ ইণ্ডিয়াত বস্তুটো আমি ডেভেলপ কৰাৰ কাৰণে য'ত IIT গ্ৰেজুৱেট হওক সকলো আমেৰিকালৈ গুচি যায় কিন্তু আমাৰ ইণ্ডিয়াত আমি কৰিব বিচাৰিছোঁ আৰু অসম বুলিয়ে নহয় আমি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰোঁ আৰু তাৰ লগতে অসমখনত আমি এটা বিপ্লৱৰ সৃষ্টি কৰিব বিচাৰোঁ টেকন'লজি ঘৰে ঘৰে বিয়পাব বিচাৰোঁ আৰু ইংলিছে জানিবই লাগিব সেই কথা নহয় অসমীয়াত আপুনি যি ভাষা জানক ঘৰে ঘৰে আপুনি যি ভাষা জানক যিমান ভাষা আজি লিখিত ভাষাই আছে আমি সকলো ভাষাত ধৰি লওক আজি যিমান ভাষা লিখিত আছে অসমীয়া বেংগলী মাৰাঠী গুজৰাটী আৰু পৰা আৰম্ভ কৰি চাইনিজ যিমান ধৰণৰ আছে আমি সকলো ভাষা আনিবলৈ আমি চেষ্টা কৰিম আৰু অতি সোনকালে আমি অসমীয়া কমিউনিকেশ্যন সম্ভৱ কৰিম যেনেকৈ এতিয়া আমাৰ বেটা ভাৰ্চনত সৰু হৈয়ে আছে আৰু আমি অসমীয়া কমিউনিকেশ্যন সম্ভৱ কৰিবলৈ আমি চেষ্টা কৰিম অতি শীঘ্ৰে আমি কাম কৰি আছোঁ তাৰ বাবে মনদীপ গগৈ আমাৰ CEO তেওঁ কাম কৰি আছে আৰু মই কাম কৰি আছোঁ আৰু জ্ঞানদীপে কাম কৰি আছে মনদীপ গগৈৰ ঘৰ হৈছে সৰুপথাৰ মোৰ কাজিন ব্ৰাদাৰ মোৰ মাহী ল'ৰা আৰু তেওঁলোকে কাম কৰি আছে গতিকে আমিও কাম কৰি আছোঁ আৰু আমি চেষ্টা কৰিম আৰু অতি সোনকালে আমি ইয়াৰ বিষয়ত আমি সকলোৰে মাজত জনাজাত কৰিব বিচাৰোঁ কাৰণ অসমীয়াত আমি চেষ্টা কৰি আছোঁ যে কিবা এটা বেলেগ হোৱা অসমীয়াত আজি আনচাৰ দিব পাৰিলেও অসমীয়াত আজি ক'ব নোৱাৰে গতিকে আমি কথা পতাৰ দৰে অসমীয়াত এটা ভাল কিবা কৰিব বিচাৰিছোঁ আৰু তাৰ লগতে আমি সকলো ভাষাৰ সকলো তথ্য আমি কৰিব বিচাৰোঁ অতি শীঘ্ৰে আমি ইয়াত সকলো ভাষাই এতিয়া আমাৰ AIT অ'নে আমাৰ 100টাৰ ওপৰতো ভাষা বুজে আপোনাৰ অসমীয়াৰ পৰা আৰম্ভ কৰি যিমান যত ভাষা আছে 100টাতকৈ ভাষা বুজে গতিকে আমি থেংকফুল আৰু আমি কাম কৰি আছোঁ আজি এটা কাম আহিলে কাইলৈ এটা আহি আছে গতি সোনকালে আমাৰ সব কাম হৈ আছে গতিকে আশা কৰিম